নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি মই উপস্থিত আছো মহানগৰীৰ পামহিৰ ডাকিনী পাহাৰত যদিও আমি এখন পাহাৰত উপস্থিত আছো কিন্তু আমি আপোনালোকক আজি পাহাৰখন দেখাবলৈ ইয়ালৈ লৈ অহা নাই এই পাহাৰখনত থকা এখন বিশেষ ধৰ্মস্থানক আমি আপোনালোকক দেখুৱাম আজিৰ অনুষ্ঠানৰ জৰিয়তে সেই ধৰ্মস্থানখনে হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহিৰ ডাকিনী পাহাৰ বগাই বগাই আমি আহি উপস্থিত হৈছোঁ এয়া ভীমাশংকৰ জ্যোতিৰ্লিংগত এয়াই হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ যলৈ ৰাজ্যৰ লগতে বহিৰাজ্যৰো শ শ ভক্তই নিত আহি সেৱা আগবঢ়ায় আমিও সোমাই যাওঁ ভিতৰলৈ আপোনালোকক দেখুৱাম কি আছে এই ভীমাশংকৰ জ্যোতিৰ্লিংগত এই হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ যিখন আছে পামহিৰ ডাকিনী পাহাৰত যলৈ কেৱল ৰাজ্যখনৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ বহু ভক্ত ইয়ালৈ আহে মোৰ সৈতে আছে এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ মূল পূজাৰী আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাৰ নাম শংকৰ তেৰণ হয় আমি আজি ডাকিনী পাহাৰলৈ আহি এই ভীমাশংকৰ জ্যোতিৰ্লিংগ সম্পৰ্কে আমাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকৰ জৰিয়তে এইখন যি থান এইখন যি মন্দিৰ এই মন্দিৰ সম্পৰ্কে আমি দৰ্শকসকলক জনাই আছোঁ বহুতেই জানে হয়তো বহুতে নাজানে এইখন ঠাইৰ বিষয়ে যিসকল নাজানে তেওঁলোকে জানিব পাৰিব এইখন মন্দিৰৰ বিষয়ে এই মন্দিৰ ভাগৰ বিষয়ে জানিব পাৰিব আমাৰ অনুষ্ঠান চাই এই যি ভীমাশংকৰ জ্যোতিৰ্লিংগ ইয়াৰ এক ইতিহাস আছে আমি জনাত হয় আমি অলপকেহে জানো সেই কথাখিনি কিন্তু সেই অনুপাতে আমি কোৱা উচিত নহ'ব যদি আপোনাৰ পৰা যদি আমি দৰ্শকসকলক জনাওঁ যে এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ কি ইতিহাস আছে ইয়াৰ ঐতিহ্য কি আছে ইয়াৰ ভীমাশংকৰ ইতিহাস এনেকুৱা আছে যে আচলতে এয়া হ'ল এয়া ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ এয়া ডাকিনীপুৰ বুলি কয় হা ডাকিনীপুৰতে এক সহ্য পৰ্বত আছে এই ডাকিনীপুৰত সহ্য পৰ্বতত ভীমা নাম এক অসুৰে তেখেতে বাস কৰি আছিল তেখেতে আছিল কুম্ভকৰ্ণ ল'ৰা ভীমা অসুৰ তেখেতে ডাকিনীপুৰত সহ্য পৰ্বততে কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান পাইছিল ব্ৰহ্মাৰ পৰা বৰদান পাই তেখেতে কি কৰিছিল ইয়াতে কামৰূপেশ্বৰ কামদেৱক আৰু দক্ষিণা দেৱীক এই স্থানতে বন্দী কৰি ৰাখি থৈ দিছিল ৰাখি থৈ দিয়াৰ পিছত কামৰূপেশ্বৰ আৰু দক্ষিণা দেৱী সেই বন্দীশালাতে তেখেতসকলে জ্যোতিৰ্লিংগ বনাই কামৰূপেশ্বৰ ৰজাই জ্যোতিৰ্লিংগ বনাই নমঃ শিৱায় তেখেতে জপ কৰি আছিল সেই জপ কৰি থকাৰ অৱস্থাত তেতিয়া সহ্য পৰ্বতৰ পৰা ভীমা অসুৰে আহি কেনে কামৰূপেশ্বৰ ৰজাক ক'লে হে কামৰাজ তুমি মোৰ বন্দীশালাত বন্দী হৈ থাকি আৰু এই জ্যোতিৰ্লিংগ তুমি বনাই তুমি নমঃ শিৱায় জপ কৰি আছা তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু তুমি জ্যোতিৰ্লিংগটো ভাঙি দিয়া আন কথা এই দুটা কথা তুমি নহনি মোৰ কথা যদি তুমি এই কথা দুটা নাৰাখা তেতিয়াহ'লে তোমাক মই মাৰি পেলাম তেতিয়া ভীমা অসুৰে কামৰূপেশ্বৰ ৰজা কৈছিল হে ভীমা অসুৰ মই নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংগটো মই ভাঙি দিব নোৱাৰোঁ কাৰণ এই জ্যোতিৰ্লিংগত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে গতিকে তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ তুমি যি কৰে তাকে কৰা তাৰপিছত ভীমা অসুৰে কৈছিল হে কামৰাজ তুমি মোৰ কথা নুশুনিলা গতিকে তোমাৰ আৰোগ্যটো বা তোমাক ৰক্ষা কৰাৰ কাৰণত আহ্বান কৰা আৰু তোমাক মই মাৰি আছোঁ ঠিক তেতিয়াৰ অৱস্থাত তেখেতৰ চোকা অস্ত্ৰ তৰোৱালেৰে
তেখেতক মাৰাৰ কাৰণত দোলা মাৰি দিয়াৰ অৱস্থাত তেখেতৰ সেই জ্যোতিৰ্লিংগৰ পৰাই মহাদেৱে প্ৰকট হৈ তেখেতৰ তৰোৱাল জ্বলাই দিলে আৰু ভীমা অসুৰকো তেখেতক জ্বলাই দিলে। তেখেতৰ শৰীৰ জ্বলিয়ে থাকিল। জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰ দেৱতাই মহাদেৱৰ লীলা চোৱাৰ কাৰণত ইয়াত উপস্থিত হ'ল। ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ইয়াতো ভীমা অসুৰতো ব্ৰহ্মাৰ বৰদান আছে, তেখেতৰ জয়টো এতিয়া নুনুমাই, গতিকে তেখেতৰ জয়টো নুমাৰ কাৰণত আপুনি কি উপায় দিয়ে দিয়ক সৃষ্টিটো ৰক্ষা কৰাৰ কাৰণত। কৈছে ইন্দ্ৰ দেৱতাই কৈছে, সেই মহাদেৱে কৈছে, হে ইন্দ্ৰ দেৱতা, ইয়াৰ উপায় আছে, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ জয় নুমাই দিব। তেতিয়া ইন্দ্ৰ দেৱতাসকলে মহাদেৱৰ বাণী শুনি মা গংগাক আহ্বান কৰিলে। মা গংগা ইন্দ্ৰ দেৱতাসকলৰ সন্তুষ্ট হৈ মা গংগা আহি তেখেতৰ শৰীৰৰ জয় নুমাই দিলে আৰু সেই দিন ধৰি মা গংগা বৈয়ে থাকিল। বৈ থকাৰ অৱস্থাত ইন্দ্ৰ দেৱতাই ক'লে, হে মহাদেৱ, ইয়া হ'ল ডাকিনীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণত এই জ্যোতিৰ্লিংগত বিৰাজমান হৈ থাকক। গতিকে মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মাৰ বৰদানটো ৰক্ষা কৰাৰ কাৰণত ভীমা নামৰ অসুৰৰ নামেৰে মই ভীমাশংকৰ ভীমেশ্বৰ হৈ থাকিম। সেই দিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমাশংকৰ মন্দিৰ আৰু জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং। আৰু এই জ্যোতিৰ্লিংগৰ আমাৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত ইয়ে হ'ল 6 নম্বৰ জ্যোতিৰ্লিং। 6 নম্বৰ জ্যোতিৰ্লিং প্ৰথমতে সোমনাথ জ্যোতিৰ্লিং, মল্লিকাৰ জ্যোতিৰ্লিং, মহাকালী জ্যোতিৰ্লিং, ওমকাৰেশ্বৰ জ্যোতিৰ্লিং, কেদাৰেশ্বৰ জ্যোতিৰ্লিং, ভীমেশ্বৰ জ্যোতিৰ্লিং, বিশ্বনাথ জ্যোতিৰ্লিং, ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিং, বৈদ্যনাথ জ্যোতিৰ্লিং, নাগেশ্বৰ জ্যোতিৰ্লিং, ৰামেশ্বৰ জ্যোতিৰ্লিং। তো 12 জ্যোতিৰ্লিংৰ এইটো আমাৰ কামৰূপৰ ভীমাশংকৰ ভীমেশ্বৰ ধাম এইটো এটা। ইয়ালৈ বিভিন্ন ভক্ত ইয়ালৈ আহে, আমি দেখিছোঁ ইতিমধ্যে বিভিন্ন ভক্ত আমি লগ পাইছোঁ। হয়। আপুনি পুৱাৰে পৰা যিটো পূজা অৰ্চনা ইয়াত তেওঁলোকৰ হৈ আগবঢ়াই আছে বা তেওঁলোকক দৰ্শন কৰোৱাই আছে, আপুনি নিতৌ কিমান সংখ্যক ভক্তক এইধৰণে দৰ্শন কৰোৱায়? এতিয়া মোটামুটিতো আমাৰতো হিচাপ নাথাকে, মোটামুটি ধৰি লওক কেতিয়াবা আজিতো ৰবিবাৰটো, আজি ৰবিবাৰ ভিতৰত 200-250 এনেকুৱা মানুহ ভক্ত হয় আৰু যে বেছি হ'ব চাগে, কাৰণ আমি বহুত দেখিছোঁ আহোঁতে ৰাস্তা। বেছি হ'ব কিজানি 200? মইতো আৰু গেঞ্জি নকৰোঁতো, গতিকে 200-250 হয়তো 300-400-500 হ'ব পাৰে। আপুনি পুৱা কিমান সময়ত ইয়াত আহে? পুৱা 4-6টা। 4-6টাত আহে। কিমান সময়ত যায়? গধূলি 5টা, কেতিয়াবা 5টাত, কেতিয়াবা 4টাত, কাৰণ কেতিয়াবা পাহাৰৰ এই বাবাবিলাক আহিলে, গজাননসকল আহিলে ইয়াত থাকিব নোৱাৰিলে সোনকালে ওলাই যাব লগা হৈ যায়। সেয়াই। আৰু যি আমি এই জলধাৰা দেখিছোঁ, ধুনীয়াকৈ নিজৰা এটা বৈ আহিছে, তাতে সেই জলধাৰাত সেই নিজৰাতে এই ধৰণে দৰ্শনাৰ্থীসকলে দৰ্শন কৰে। ইয়াত হয়, ইয়াতে পূজা সেৱা আগবঢ়ায়। এতিয়া এটা আমি যদি কথা সোধোঁ যে এই যি পানী বৈ আহিছে, বাৰিষা কালত পানী থাকিব, খৰালি পানী নাথাকে, কেতিয়াবা পানী শুকাই যায় নেকি ইয়াত, নে একেই থাকে? নুশুকাই। মাহাত্ম্য কি আছে ইয়াৰ মাহাত্ম্য হ'ল এতিয়া ক'লোঁ নহয়, এইটো হ'ল মা গংগা। সেই দিন ধৰি যেতিয়া মা গংগা লীলা কৰিছিল, সেই গংগা আজিলৈ গৈ আছে আৰু আহি আছে, শেষ নাই। গতিকে আজিৰ তাৰিখলৈ যিমানে খৰাং দিয়ক, এই মা গংগাৰ এই জুৰিটো আজিলৈ নুশুকায়। আপুনি ক'ৰ ভক্ত পায়? অসমৰতো পায়, গুৱাহাটীৰ পায়, লগতে অসমৰ পাওঁ, বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ মানুহ পাওঁ। ইয়াৰ পৰা ধৰি লওক আপোনাৰ আমেৰিকাৰ পৰাও মানুহ আহি যায়। আমাৰ অসমৰ মানুহটো, আমাৰ ভাৰতৰ মানুহটোতো আহিয়ে, আমেৰিকাৰ পৰাও মানুহ আহি কিনে দৰ্শন হৈ যায়। গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ মোটামুটি আধা আহে আৰু। ইয়াৰ জনবিশ্বাস কি আছে এই মন্দিৰভাগৰ? জনবিশ্বাস মানে তেখেতে য'ত স্বয়ং মহাদেৱ বিৰাজমান হৈ থকা জেগাত যে ভক্তৰ কল্যাণৰ কাৰণে যায়, যিহেতু ইয়াতে এই জ্যোতিৰ্লিংগত ভক্তই যেতিয়া দৰ্শন হ'ব, তেখেতসকলৰ সকলোৰে মনোকামনাবিলাক পূৰণ কৰে আৰু দুখ দুৰ্গতিৰ পৰা পূৰণ কৰে। ইয়াই। আপুনি ইয়াত পূজা আগবঢ়োৱা কিমান বছৰ হ'ল? পূজাৰী হিচাপে কৰ্মৰত হোৱা কিমান বছৰ হ'ল? মোৰ ইয়াতে পূজাৰী হোৱা এতিয়াতো 25 বছৰ চাগে সোমাইছে। 25 বছৰ হৈছে? হয়। 25 বছৰ আগততো এনেকুৱা পৰিৱেশ নাছিল চাগে? আজি 25 বছৰ আগত তেনেকুৱা পৰিৱেশ নাছিল। তেতিয়া তাৰ আগত আজি মোটামুটি ধৰি লওক আপোনাৰ 6-7 বছৰৰ আগৰ পৰা এতিয়া মানুহ ভিৰটো গম্য হৈছে যে ভীমাশংকৰ ভীমেশ্বৰ আমাৰ কামৰূপতে আছে, সেইটো বুলিয়ে আৰু। আপুনি যেতিয়া প্ৰথম পূজা ইয়াত পূজাৰী হিচাপে আপুনি ইয়াত আছিল, প্ৰথম যেতিয়া আহিছিল, তেতিয়া পৰিৱেশটো কেনেকুৱা আছিল, এতিয়া পৰিৱেশ কেনেকুৱা পাইছে, অকণমান যদি বহলাই কয়? আগৰ পৰিৱেশটো আৰু তেতিয়া জংঘল আছিল, মানে মানুহ ভক্তগণ অহা কমেই আছিল। তেতিয়া এইবিলাকত চাফ চাফাইবিলাকো অলপ কম আছিল। এতিয়া আৰু চবেই জনা হৈছে যে আমাৰ ইয়াতে কামৰূপতে যে ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিং আছে অসমতে, গতিকে সেয়াই আজি ভক্তগণ আহি দেখি কেনে খুবেই আনন্দ পায়। আৰু এইটো আমাৰ গৌৰৱ, কাৰণ 12টা জ্যোতিৰ্লিংৰ ভিতৰত যে আমাৰ ইয়াতে অসমত এটা জ্যোতিৰ্লিং পাইছোঁ, গতিকে এইটো আমাৰ
অতি ভাগ্যৱান। আৰু ইয়াত মোৰ মনৰ হিচাপত কথাবিলাক কওঁ যে ইয়াতে সুন্দৰকৈ কোঠানি ঘৰ লাগে আৰু ইয়াত এনেকুৱা তিৰপালৰ তলত ৰখা হৈছে বাবাক, সুন্দৰকৈ যদি এটা মণিকোট হৈ যায় আৰু অতি সুন্দৰ হ'ব। আৰু ইয়াত যেনেকুৱা বতাহ বৰষুণ দিয়ে মানুহখিনি বৰষুণ আহি টিকি বৰ কষ্ট হয়, গতিকে ইয়াত যদি সুন্দৰকৈ এনেকুৱাকৈ ঘৰ এখন দিয়ে তেতিয়াহ'লে যাতে দৰ্শনাৰ্থী ধুনীয়াকৈ বৰষুণ দিলেও যাতে কোনো অসুবিধা নোহোৱাকৈ পূজা ইয়াত আগবঢ়াব পাৰে, পূজা অৰ্চনা কৰিব পাৰে। ঠিক তেনেকুৱা যদি চৰকাৰে অলপ দৃষ্টি কৰে তেখেতসকলে তেতিয়াহ'লে সবে ভাল লাগিব। আৰু এতিয়া আমাৰ অসম চৰকাৰৰ গৌৰৱ হয় যেতিয়া এই ভীমাশংকৰ ভীমেশ্বৰ দ্বাদশ ভীমেশ্বৰ জ্যোতিৰ্লিংগ, গতিকে আমি ইয়াতে যি পাইছোঁ অসমত, গতিকে এইটো আমাৰ বৰ ভাগ্যৱান। গতিকে এইখিনি যদি চৰকাৰে অলপমান ভাল কৰি দিয়ে তেতিয়াহ'লে আৰু ভাল হয়। আৰু আপুনি বিভিন্ন নিতৌ ইয়ালৈ যিসমূহ দৰ্শনাৰ্থী আহে, ভক্ত আহে, সকলোকে আপুনি মন্ত্ৰ উচ্চাৰণ কৰি সকলোকে ভগৱানৰ ওচৰলৈ কাষ চপাই নিয়ে আপুনি, আৰু আপুনি আশীৰ্বাদ দিয়ে বা ভগৱানক দৰ্শন আপুনি কৰোৱায়। এতিয়া আমাৰ অনুষ্ঠানৰ জৰিয়তে ND24 সমূহ পৰিয়ালবৰ্গ তথা যিসমূহ দৰ্শকে চাই আছে সকলোকে যদি আপুনি এটা মন্ত্ৰ উচ্চাৰণ কৰি এটা আশীৰ্বাদ দিয়ে। হয়, এতিয়া হে ঈশ্বৰ প্ৰভু ভীমেশ্বৰ বাবা, আপোনাৰ পুত্ৰ সন্তান জীৱ আত্মা সকলো আপোনাৰ চৰণতে ইয়াতে হৃদয়েৰে প্ৰণাম কৰিছে, বলিৰূপে প্ৰণাম কৰিছে। ভক্তৰ সৰ্ব মনোকামনা পূৰণ কৰাৰ কাৰণত আপুনি প্ৰসন্ন হৈ গ্ৰহণ কৰিব, সকলোৰে সৰ্ব মনোকামনা পূৰণ কৰিব। দহাই শিৱাময় ভীমেশ্বৰ বাবা, দহাই শিৱাময় ভীমেশ্বৰ বাবা। ভীমাশংকৰ আহি কেনেকুৱা লাগিল? বহুত ভাল লাগিলে, বহুত এডভেঞ্চাৰাছো হয় জেগাটো আৰু বহুত ধুনীয়া চাৰাউণ্ডিংছ আছে, ভাল লাগিলে। অভাৰঅল বহুত ভাল লাগিছে। গুৱাহাটীৰে হয়? হয়, গুৱাহাটীৰে হয়। আমি প্ৰথম আহিছেনে আগতে আহিছে? আগতে আহিছোঁ, এইবাৰ ছেকেণ্ড টাইম। আহি ভাল লাগে ন? ভাল লাগে, ভাল লাগে, খুব ভাল লাগে। ইনফেক্ট আমাৰ মানে কাজিনছ আহিছে, চ' তাহাঁতক ফুৰাবৰ কাৰণে লৈ আহিছোঁ আৰু এইটো জেগাত। ইয়াত আহি কি বিচাৰি পোৱা, মানে কেনেকুৱা লাগে, কিয় আহি ভাল লাগে? মানে গোটেই চাৰাউণ্ডিংটোৱে ইমান পিচফুল হয়, মানে আহি পূৰা মানে আপোনাৰ একদম শান্তি পোৱা নিচিনা লাগে আৰু ইমান ধুনীয়া গোটেই ঝৰ্ণা মানে ৱাটাৰফলৰ মাজত গোটেই আছে, মানে এটা এনজয়মেণ্টটো হয় আৰু ধুনীয়াকৈ মানে প্ৰাৰ্থনাও আমি কৰি যাব পাৰোঁ আৰু ধুনীয়াকৈ মনৰ মানে যি বিচাৰোঁ আৰু পোৱা যেন লাগে আৰু সেইটো। হুলস্থুল নাই, শান্তিপূৰ্ণ কৰি নাই। হয়, মানে ইনফেক্ট যোনখিনি আমি খোজকাঢ়ি অহাৰ জেগা, যোনখিনি ইয়াত মানে পূজা কৰা জেগাটো ইমান ধুনীয়া, ভাল লাগে আৰু খুব ভাল লাগে। তোমাৰ নাম? মোৰ নাম নয়নিকা কলিতা। প্ৰথম আহিছা? নাই, আগতে আহিছোঁ। তুমিও গুৱাহাটীৰে? হয়, গুৱাহাটীৰ। তোমাৰ আহি কিয় ভাল লাগে ইয়াত? এই মোৰ বায়ে যি কৈছে সেই একেই কথাখিনিকে মই আকৌ ক'ব বিচাৰোঁ। ইয়াৰে মানে পৰিৱেশটো বৰ ধুনীয়া, ইয়াতে ইমান আৰু কয় আৰু মানে শুনাৰ কথা, আৰু ইয়াতে ভীমে নিজে আহি শিৱলিংগটো স্থাপিত কৰা বুলি কয়। সেই আৰু আমাৰ অসমৰ ভিতৰে মানে জনাজাত মন্দিৰ হয় এয়া, চ' আহি ভাল লাগে আৰু ইয়াতে, আৰু এনভাইৰনমেণ্টটো বহুত ভাল হয় ইয়াৰে। হয়। আমি ইতিমধ্যে কৈছোঁ যে গুৱাহাটীৰ ডাকিনী পাহাৰ থকা এই ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ কেৱল গুৱাহাটী বা ৰাজ্যখনৰ বিভিন্ন জিলাই নহয়, বিভিন্ন বহিৰাজ্য পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, গুজৰাট বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্ত আহে। মোৰ সৈতে এগৰাকী গুজৰাটৰ পৰা অহা ভক্ত আছে। आपका स्वागत। जी नमस्कार। आप पहली बार यहाँ आए हो? हाँ पहली बार आया हूँ। कैसे आपको पता चला कि यहाँ ज्योतिर्लिंग है? वो मेरा जो फ्रेंड है उसने बताया था, बहुत बड़ा, जैसे गुजरात में सोमनाथ शिवलिंग है, इस तरफ का यहाँ शिवलिंग है, वो 20 पानी के है, इसलिए मैं यहाँ आया। आपको यहाँ आके कैसा लगा? शायद आप इंडिया के बहुत ऐसे मंदिर घूम चुके होंगे आप, शायद यहाँ के अलग क्या मिला आपको? अलग यह है कि यहाँ का सुकून सबसे बढ़िया चीज़ है, और इसका एनवायरनमेंट है वो सबसे बढ़िया चीज़ है। और जो मंदिर है वो पानी के बीच झरना बजता है, उसके बीच में है, तो वो नज़ारा देख के बहुत अच्छा लगा। आप ये पूजा किया आपने? यहाँ पूजा किया और यहाँ से आप पूजा हो गया आपका यहाँ
भीमा शंकर ये ज्योतिर्लिंग में, अब फिर गुजरात जाके गुजरात के लोगों को क्या बोलेंगे इसके बारे में? ज़रूर बताएंगे कि लाइफ में एक बार अगर आपके पास टाइम और पैसा हो तो आप गुवाहाटी जाके भीमा शंकर पामोही मंदिर की विजिट कर सकते हैं। हाँ अब फिर आएंगे आप? हाँ श्योर 100%। আপুনি ক'ৰ গুৱাহাটীৰ? মই গুৱাহাটীৰে হয়। ফাৰ্ষ্ট টাইম আহিছে? অঁ প্ৰথমবাৰ আহিছোঁ। একচুৱেলি মন্দিৰৰ বিষয়ে বহুত শুনি থৈছিলোঁ, মানে আহোঁ বুলি মানে বহুতবাৰ প্লানিং কৰোঁ, বাট নহয় এইবাৰ মানে আহি পালোঁ, বহুত ভাল লাগিলে। বহুত মানে অলপ শান্তি, এটা বেলেগ শান্তি পোৱা যায় এই মন্দিৰটোত আহি, ভাল লাগিলে, বহুত ভাল লাগিলে। থেংক ইউ। ৰাজ্যৰ উপৰিও ৰাজ্যৰ বাহিৰৰ বিভিন্ন লোক, বিভিন্ন ভক্ত ইয়ালৈ আহে আৰু পূজা সেৱা ইয়াত আগবঢ়ায়। এই ভীমা শংকৰ জ্যোতিৰ্লিং সম্পৰ্কে আমি জানিম। আমাৰ সৈতে আছে ভীমা শংকৰ জ্যোতিৰ্লিং পৰিচালনা সমিতি তথা এখন যি ধৰ্মস্থান, ইয়াৰ এগৰাকী লোক। আপোনাক স্বাগতম জনাইছোঁ। নাম? মোৰ নাম প্ৰদীপ চৰকাৰ। প্ৰদীপ চৰকাৰ। আমি যে আজি টিভিত দেখুৱাই আছোঁ এই ঠাইখনৰ কথা, এই ধৰ্মস্থানখনৰ কথা, ভীমা শংকৰ জ্যোতিৰ্লিং, ইয়ালৈ ডেইলি নিতৌ কিমান সংখ্যক ভক্ত আহে? এতিয়া বৰ্তমান ধৰকচোন ৰবিবাৰ আৰু সোমবাৰে অলপ মানুহ বেছিকৈ হয়, বাকী দিনা ইমান নহয় আৰু ধৰকচোন। তো তথাপি 700-1000 এনেকুৱা বাকী দিনা, আৰু এনে অন্য দিনা ধৰকচোন 1000, 1500, 2000 এনেকুৱা মানুহ হয় আৰু দিনটো। মানে ডেইলি ধৰক আপোনাৰ 2000 পৰা 3000 মানুহ ইয়াত? না 3000তো নহ'ব, কিন্তু শনিবাৰ ৰবিবাৰ আৰু সোমবাৰে যদিও জোৰছে যোৱা তো 2000 মানুহ হয় আৰু প্ৰায় 2000 মানুহ ইয়াত দেওবাৰ সোমবাৰে হয়। বাকী দিনা হয়। ধৰকচোন আৰু মোটামুটি এই 700-800, কেতিয়াবা মানুহ হৈ গ'ল 1000 হয়। এইটোতো মন্দিৰৰ কথা জানে আৰু তেনেকুৱা আৰু মানে অহা যোৱা মানুহ। আৰু যিসকল ভক্ত আহে পূজা দিবলৈ, বেছি সংখ্যক ভক্ত ক'ৰ, গুৱাহাটীৰ নে বাহিৰৰ? বৰ্তমানতো এতিয়া আমি দেখা পাওঁ বাহিৰা মানুহে অলপ বেছিকৈ আহে। লোকেল মানুহতো আছে ধৰচোন, লোকেল মানুহটো অহাটো যিমান আহি থাকে লোকেল মানুহ, আৰু বাহিৰা মানুহ মোটামুটি আজিকালি আহে। বাহিৰা মানুহ দিনটোত ধৰচোন এনে 20-25 জন, 50 জন, কেতিয়াবা 60 জন, 70 জন মানুহ ডেইলি আমি পাওঁ বাহিৰা মানুহ। আৰু গুৱাহাটীৰ কিমান আহে? গুৱাহাটী ধৰচোন এনেকৈ 500-600 এনেকুৱা, মানে বেলেগ দিনা আৰু এনেকুৱা আহে। মানে মোটামুটি বাহিৰা মানুহ আহে, মানে গুৱাহাটীতকৈ গুৱাহাটীৰ বাহিৰৰ মানুহ ইয়ালৈ বেছিকৈ আহে। বেছিকৈ হয়। বেছিকৈ হৈ যায়। বাহিৰৰ যিখিনি মানুহ ইয়াত আহে পূজা দিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে, সেই মানুহখিনি কি ধৰণে গম পায় যে গুৱাহাটীৰ গড়চুকৰ পামহিৰ ওচৰত এখন পাহাৰ আছে, দাকিনী পাহাৰ, তাত এই জ্যোতিৰ্লিং, ভীমা শংকৰ জ্যোতিৰ্লিং আছে বুলি কি ধৰণে গম পায়? এটা ভিতৰুৱা অঞ্চল, পাহাৰৰ মাজত থকা এটা অঞ্চল। এইটো আপোনাৰ ধৰচোন আজিকালি নেট ওলাইছে, নেটত বহুত মানে ইয়াৰ পৰা ফটো চটো উঠাই কিনি ইয়াৰ পৰাই নেটত দি দিয়ে। সেইটোও মানে কৰি কিনে ইয়াতে চাই মেলি হেৰি কৰে। আৰু কিছুমান মানুহ বেছিভাগতো এই যে এইবিলাক কি কয় আজিকালি যে ওলাইছে ফেচবুক নে কি ইণ্টাৰনেট, এগুলোতেই মানে মানুহ গম পাইছে বাহিৰা মানুহটো। বাহিৰা মানুহ ইয়াতে যে ফুৰিব অহা মানুহবিলাক এইবিলাক চায়, ক'ত কি মন্দিৰ আছে, টেম্পল আছে, এইগুলো চাই কিনে। আৰু তাৰপিছত আমাৰ কিছুমান ড্ৰাইভাৰো মানে কিছুমান ড্ৰাইভাৰ আছে, এইবিলাকতো জানে এইটো জেগাত ভিতৰত মন্দিৰ আছে বুলি। এহঁতেও বেছিভাগ বাহিৰা মানুহটো এহঁতেই বেছিভাগ লৈ আহে। অৰ্থাৎ ছ'চিয়েল মিডিয়া যোগে এই ঠাইখনৰ প্ৰচাৰ হৈছে। ছ'চিয়েল মিডিয়াত বিভিন্ন লোকে যেতিয়া ইয়ালৈ পূজা দিবলৈ আহে, ইয়াত ফটো উঠি যেতিয়া আপলোড কৰে, ফেচবুক হওক, টুইটাৰ হওক বা ইউটিউবত বিভিন্ন ধৰণে ভিডিঅ'বোৰ আপলোড কৰে, সেই সূত্ৰৰ আঁত ধৰি ইয়ালৈ বিভিন্ন প্ৰান্তৰ ভক্তসকল নিতৌ ইয়ালৈ আহে। এই কথা ইতিমধ্যে এওঁ জনাইছে। 600-700 নিতৌ ভক্ত ইয়াত থাকে, আৰু দেওবাৰ সোমবাৰে ভক্তৰ ভিৰ ইয়াত বৃদ্ধি পায়। প্ৰায় 2000 ভক্ত ইয়ালৈ আহে। এই ঠাইখন গুৱাহাটী মহানগৰীৰ নিচেই কাষতে আছে। গুৱাহাটী মহানগৰীৰ অন্তৰ্গত যদিও গুৱাহাটী মহানগৰীৰ এটা সীমান্তৱৰ্তী অঞ্চলত এই
ঠাইখন আছে এখন পাহাৰৰ মাজত আছে এই ঠাইখন ইয়ালৈ গুৱাহাটীৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্ত পশ্চিমবংগ বিহাৰ উৰিষ্যা গুজৰাট দিল্লী মুম্বাই বিভিন্ন ঠাইৰ পৰা ভক্ত ইয়ালৈ আহে আৰু এওঁ এটা কথা উল্লেখ কৰিছে যে যিসকল পৰ্যটক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ আহে গুৱাহাটী ভ্ৰমণ কৰিবলৈ আহে বা গুৱাহাটীক কেন্দ্ৰ কৰি বিভিন্ন ঠাইলৈ ফুৰিবলৈ যায় অসম লগতে উত্তৰ পূৰ্বাঞ্চলৰ সেইসমূহ পৰ্যটকে কেতবোৰ যি কেব ড্ৰাইভাৰ তেওঁলোকে ব্যৱহাৰ কৰা গাড়ীৰ যিসকল চালক আছে সেই চালকসকলৰ পৰাও এই ভীমাশংকৰ যি দেৱালয় আছে যি ধৰ্মস্থান আছে ভীমাশংকৰ জ্যোতিৰ্লিং এই স্থানৰ তেওঁলোকে সন্ধান লাভ কৰে বা তেওঁলোকে খবৰ পায় আৰু সেই সূত্ৰেও বহু পৰ্যটক বহু ভক্ত ইয়ালৈ আহি সেৱা আগবঢ়াই যায় আজি যি আমি পৰিৱেশ দেখিবলৈ পাইছোঁ বিভিন্ন ভক্ত ইয়ালৈ আহিছে বিভিন্ন মানুহ ইয়ালৈ আহিছে ধৰণে সেৱা কৰিছে আমি যিমান মানুহ লগ পাইছিলোঁ ৰাস্তাত ইয়ালৈ আহি কেৱল গুৱাহাটীয়ে নহয় গুৱাহাটীৰ বাহিৰে উৰিষ্যাৰ মানুহ পাইছোঁ বিহাৰৰ মানুহ পাইছোঁ বিভিন্ন অসমৰ বাহিৰৰ মানুহ আহিছে এতিয়া আপুনি কৈছে যে ছ'চিয়েল মিডিয়াত পোৱাৰ পিছত বা ছ'চিয়েল মিডিয়া এক্টিভ হোৱাৰ পিছত ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ যেতিয়া প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি পালে তেতিয়া বেছি মানুহে জনা হ'ল এইখন ভীমাশংকৰ জ্যোতিৰ্লিংগৰ কথা হয় এতিয়া ইয়াৰ পূৰ্বে ফেচবুক বা ইণ্টাৰনেটৰ বিভিন্ন মাধ্যম যেতিয়া কম সক্ৰিয় আছিল সেই সময়তো ইয়ালৈ ভক্ত আহিছিল তেতিয়া কেনেকৈ আহিছিল ভক্ত বা ইয়াতকৈ কম আছিল নেকি তেতিয়া ভক্তৰ সংখ্যা বহুত কম আছিল তেতিয়া দিনটোত ধৰচোন মোৰ মতে মই আজি 15-16 বছৰ আগৰে কথা কওঁ ধৰচোন তেতিয়া দিনটোত মানুহ কেতিয়াবা 100জন 150জন 70জন 80জন মানুহ আহিছে ইয়াতে আৰু আহি কেনে আমি ইয়াতে তেতিয়া 3টা 3:30 4টা বাজিলে আমি ওলাই গৈছোঁ ইয়াৰ পৰা মানে আমাৰ এই পূজাৰী যে আছে যে এই পূজাৰী ওলাই গৈছে সেই তেতিয়াৰ দিনত যিসকল ভক্ত আহিছিল তেতিয়া যে ভক্তবিলাক আহিছিল ইয়াতকৈ যথেষ্ট কম ভক্ত আহিছিল সেইসকল লোক ক'ৰ আছিল অসমৰ আছিল নে বেলেগৰ আছিল না তেতিয়া অসমৰ মানুহ আছিল তেতিয়া বাহিৰা মানুহ কোনো নাছিল গুৱাহাটীৰ আছিল গুৱাহাটীৰ মানুহ মানে বেছিভাগ দূৰৰ মানুহো নহয় এই ধৰচোন আৰু নলবাৰী এনেকুৱা চাইডৰ পৰা মানুহ অহা কৰিছিল এই যে আমাৰ কি কয় ৰাণী এইটো চাইডত তাৰপিছত বেলতলা মালিগাঁও এই এনেকুৱা চাইডৰ মানুহ জালুকবাৰী এনেকুৱা চাইডে মানুহ অহা কৰিছিল ইমান বাহিৰা মানুহ নাছিল তেতিয়া আজি যি পৰিৱেশ দেখিব পাইছোঁ আমি সেই দুপৰীয়া এই সময়খিনি আমি যি পৰিৱেশ দেখিব পাইছোঁ তেতিয়া নিশ্চয় ইয়াতকৈ মানুহ কম আছিল গুৱাহাটীৰ লগতে গুৱাহাটীৰ ওচৰ পাজৰৰ মানুহ ইয়ালৈ আহিছিল কিন্তু আজিৰ দৰে এনেকুৱা পৰিৱেশ দেখিব পোৱা হোৱা নাছিল তেতিয়া আপুনি কৈছে যে 4টা বজাতে ইয়াৰ পৰা আপোনালোক গুচি যায় হয় 4টা বজাৰ পিছত ইয়াত আৰু মানুহ নাথাকে নিশ্চয় এটা হয় একদম এখন নিশ্চয় বিভিন্ন গছ গছনিৰে আৱৰা পাহাৰ এখন হয় তেতিয়া ৰাস্তা ঘাটো ইমান হেৰি নাছিল সেই কথাখিনি জানিব বিচাৰিছোঁ এতিয়া যি ধৰণে ইয়ালৈ আহিব পৰাকৈ যেতিয়া গড়চুকৰ পৰা মানুহ সোমাই আহে পৰ্যটক যাত্ৰী যেতিয়া সোমাই আহে আহি পামহি পাই ধুনীয়াকৈ পাৰ্কিং প্লেচ আছে গাড়ী আহি ইয়াত ৰখাব পাৰে বাইক ৰখাব পাৰে বিভিন্ন সুবিধা ইয়াত আছে আগতেতো সেইবিলাক নাছিল নাই আগতে ধৰচোন আপুনি যে এই যে তলত যে এটা কাঁঠাল গাছ দেখা পাইছে একদম উঠি আহোঁতে তাক লৈ ৰাস্তা নাছিল তাক লৈ কোনো মানে হেৰি নাছিল তেতিয়া মানে এই পানীটোৱে একদম কাঁঠাল গাছৰ তলেদি একদম মেইন ৰাস্তা আজিকালিতো মাজতে এটা ড্ৰেইন বনাই দিছে এইফালে পানীটো ওলাই দিবৰ কাৰণে তেতিয়া এইটো নাছিল তেতিয়া ডাইৰেক্ট আছিল এইটো চাইডত দিকে পানী যাৱাকৈ ৰাস্তা আছিল তেতিয়াতো মানে কাঁচা মানে সৰুকৈ ৰাস্তা আছিল ইমান ডাঙৰ ৰাস্তাও নাছিল খুব সৰুকৈ ৰাস্তা আছিল তেতিয়া মানে গাড়ী মানে লৈ ইয়াত অহালৈ কোনো মানে ৰাস্তা নাছিল আৰু তেতিয়া মানুহবোৰ কেনেকৈ আহিছিলে খোজকাঢ়ি আহিছে মানুহ একদম গড়চুকৰ পৰা খোজকাঢ়ি পৰা না গড়চুকৰ পৰা কিবা কৰি আহিছে ইয়ালৈ বাইক বা ট্ৰেকাৰ যিকোনো তাৰপৰা এই আপোনাৰ পাৰ্কিংটোত তাতেই পাৰ্কিং নাছিল তেতিয়াও পাৰ্কিং আছিল তাতে গাড়ী ৰাখি কিনে সিহঁতে খোজকাঢ়ি অহা আছিল খোজকাঢ়ি আহিছে মানুহ তেতিয়া মানে গাড়ীতো অহাৰ কোনো বাইকো অহাৰ কোনো হেৰি নাছিল ৰাস্তা নাছিল ৰাস্তা পদূলিবোৰ কেতিয়া হ'ল ৰাস্তা বদলি আজি ধৰচোন 8-10 বছৰমান হ'ল ৰাস্তা বদলি হ'ল ৰাস্তা ভাল হ'ল এই 8-10 বছৰমান হ'ব আৰু 8-10 বছৰ আগত 15-20 বছৰ যেতিয়া পূৰ্বে এতিয়াৰ যি পৰিৱেশ আমি ইয়াত দেখিব পাইছোঁ বিভিন্ন ভক্তৰ বাবে ইয়াত খুব সুন্দৰকৈ সজাই পৰাই থোৱা হৈছে এটা ব্যৱস্থা কৰি থোৱা হৈছে যে কোন ভক্ত কোনফালে যাব কেনেকৈ গৈ পূজা আগবঢ়াব ক'ত পূজা দিব সোমাব কোনফালে ওলাব কোনফালে বিভিন্ন যি নীতি নিৰ্দেশনা বা যি ইয়াত থাকিব লাগে ব্যৱস্থাসমূহ খুব সুন্দৰকৈ ইয়াত এতিয়া ব্যৱস্থা কৰা হৈছে প্ৰথমতে এনেকুৱা নাছিল চাগে নাই তেতিয়াতো ক'লো না মন্দিৰত থকা মানুহ খালি আমাৰ পূজাৰী অকলেই থকা আছিল তেতিয়া মানে আৰু বেলেগ মানুহ নাছিল ইয়াতে
তেতিয়া মানে ইমান যে আপোনাৰ বাঁহতে যে ঘেৰাও দেখা পাইছে ইমান হেৰি নাও আছিল এইবিলাক অলপ চলপকৈ আমি হেৰি কৰা আছিল তেতিয়া সময়ত তেতিয়া মানে মোটামুটি আৰু এই বাঁহৰ চবটো লৈ কিনে আৰু আপোনাৰ লগত মানে ঝাৰু মাৰাৰ ৰাস্তাটো আছিল বাকী তাত পূৰা জংঘলে আছিল তেতিয়া সময়ত আপোনাৰ কিমান বছৰ হ'ল ইয়াত? মোৰ ইয়াত মোটামুটি 15-16 বছৰমান হ'ল 15-16 বছৰ। সেই তেতিয়াৰ পৰিৱেশৰ এতিয়াৰ পৰিৱেশ আপুনি কি দেখিব পাইছে? যদিও আপুনি কৈছে যে ইয়াত আপুনি ৰাস্তা পদূলি আগতে পোৱা নাছিল, ৰাস্তা পদূলি এতিয়া হৈছে, বিভিন্ন মানুহ যেতিয়া আহিছিল আগতে তেতিয়া এটা ঠাইত বাইক গাড়ী থৈ খোজকাঢ়ি আহিব লাগে, অহা ৰাস্তাও ভালদৰে নাছিল। এতিয়াতো গাড়ী থৈও ধুনীয়াকৈ খোজকাঢ়ি ইয়ালৈ আহিব পাৰি, বিভিন্ন সুবিধা ইয়ালৈ হৈছে এইখিনিলৈ অহাৰ। আপুনি যেতিয়া প্ৰথম ইয়ালৈ আহিছিল তেতিয়া আপুনি কি পৰিৱেশ পাইছিল আৰু আজি কি পৰিৱেশ পাইছে? না ক'লো না তেতিয়া সময়ততো মই ক'লোঁ যিহেতু ৰাস্তা ঘাট নাছিল তাৰপিছত ইয়াত তললৈ পূৰাই জংঘল আছিল এইবিলাক পূৰা জংঘলে আছিল তেতিয়া মানে ইমান বহাকৈ জেগা নাছিল আৰু ইয়াতে বাঁহৰ চপ আছিল না অলপ 8-10টা বাঁহৰ চপ আছিল এইখিনিত জেগাত বাঁহৰ চপবিলাক কিছুমান বাঁহৰ চপ মৰিছে কিছুমান হাতীয়ে নষ্ট কৰিছে এনেকুৱা কৰি 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 জেগাটো ইমান ডাঙৰ হৈছে আগত ইমান ডাঙৰ নাছিল এইখিনি জেগা বহুত সৰুকৈ আছিল জেগাটো আৰু এই বেঞ্চি টেঞ্চি এইবিলাক একো নাছিল তেতিয়া মানে কোনো হেৰি নাছিল ইয়াতে সেইটো সময়ত হাতীৰ কথা উল্লেখ কৰিছে যিহেতু এখন পাহাৰ আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে পিছফালে সেউজীয়া ওখ চাপৰ পাহাৰৰ মাজত আছোঁ আমি এই গুৱাহাটী মহানগৰীৰ ডাকিনী পাহাৰ গড়চুকৰ পৰা সোমাই আহি যি পামহি পায় দীপৰ বিলৰ গাতে লাগি আছে ডাকিনী পাহাৰ এই ডাকিনী পাহাৰতেই আছে এখন ভীমাশংকৰ জ্যোতিৰ্লিংগ ইয়াৰ ইতিহাস যথেষ্ট পুৰণি এখন পাহাৰ বনাঞ্চল সমগ্ৰ অঞ্চলটো এটা বনাঞ্চল নপৰে জানো বনাঞ্চল হয় নিশ্চয় জীৱ জন্তু হয় নিশ্চয় ইয়াত জীৱ জন্তু আহে হাতী ওলায় জীৱ জন্তু ওলাই মানে কি হাতীটোৱে আমি বেছিকৈ দেখা পাইছোঁ আৰু এনে কেতিয়াবা কেতিয়াবা বাঘৰ শব্দটো পাওঁ আৰু কি কিন্তু ইয়াকলৈকে আজিলৈকে সোমোৱা নাই হৰিঙাও কিছুমান আমি অলপ জংঘল টংঘল সোমালে কেতিয়াবা হৰিঙাও দেখা পাইছোঁ এনে খৰগোচ এইবিলাক আছে বহুত জংঘলীয়া মুৰ্গী চুৰ্গী এইবিলাকো ইয়াত আহে জংঘলীয়া মুৰ্গীবিলাক আমাৰ এই মন্দিৰত আহি যায় কেতিয়াবা কেতিয়াবা বেছিভাগ এইটো ঠাণ্ডাৰ ছিজনত আহে এইফালে নামি আহে আৰু বাকী গৰমৰ ছিজন নাহে গৰমৰ এইফালে আৰু এনে গাহৰি চাহৰো কেতিয়াবা শব্দ পাওঁ আমি কিন্তু ইমানকৈ ইয়াত লৈ কিনে নাহে আৰু মানে বাহিৰে বাহিৰে জংঘলৰ অলপ আৱাজ টাৱাজ পোৱা যায় আৰু গাহৰি হেৰি কৰি আছে আৰু প্ৰধানতঃ হাতী কেতিয়াবা যদি আহে হাতী আহে আহিলে মোটামুটি ইয়াতে হাতী বেছিভাগ আহে কেতিয়াবা ঝাক ধৰি মানে 20টা-25টা আহে কেতিয়াবা 2টা আহে কেতিয়াবা এটাও আহে ছিংগেল যোনটো আহিব সি মানে কোনো অনিষ্ট কোনো হেৰি নকৰে কিন্তু বাবাৰ এইখিনিত অলপ হ'লেও যাব সি এইখিনি জেগা অলপ হ'লেও ঘূৰি চাব আৰু পূৰা জেগাটো ঘূৰি চাব চাই মেলি সি আৰু মানে মনে মনে গুচি যায় কিন্তু জাকটো আহিলে কেতিয়াবা এই বাঁহৰ এইটো লাৰা দিব সেইটো লাৰা দিয়ে বাকী আৰু অন্যায় নকৰে আৰু বাবাৰ কৃপা মানে বহুত তেনেকুৱা কোনো বিশেষ ক্ষতি এতিয়ালৈকে হাতীয়ে কৰা নাই আজিলৈ বিশেষ ক্ষতি কৰা নাই কিন্তু লোহাৰ বস্তু ইয়াত ৰাখিব নিদিয়ে লোহাৰ বস্তু কিয় নাৰাখে লোহাৰ বস্তু কিয় ৰাখিব নিদিয়ে এইটো লোহাৰ বস্তু এইটো বাবাহে জানে লোহাৰ বস্তু আনি দিলে সি কি কৰে লৈ যাই কিনে পানীত দলি মাৰি পেলাই দিয়ে যিকোনো এই আপোনাৰ এটা তাতে এটা চাকি জ্বলাৰ এটা ইটো দেখা পাইছে যে দুচালীয়া এইটো নহ'লে কমচে কম 7 থেকে 8 বাৰ লৈ যাই কিনে তাতে পেলাইছে কিন্তু আমিও উঠা নাই কেতিয়াবা কেতিয়াবা আনি থৈ দিওঁ আৰু আনি থৈ দিওঁ কিন্তু এনেকুৱা লোহাৰ বস্তু ভাল নহয় কেতিয়াবা বেঞ্চিগুলো আমাৰ যে লোহাৰ বেঞ্চিগুলো আছে এগুলো টানি মানিকে এইফালে এইফালে কৰি থৈ যায় কিন্তু ভাঙি নাযায় কিন্তু টানি মানিকে থৈ যায় মানে এইবিলাক লোহাৰ বস্তু ভাল নাপায় বাছ এইখিনিয়ে আৰু বাবাৰ দেখা পাইছোঁ আৰু ইয়াত আমি কোনো বস্তু আপোনাৰ ডাঙৰ কোনোবা এটা পিতলৰ কোনোবা বস্তু দিব এগুলো বস্তু সি ভাল নাপায় ভাঙি দিয়ে লোহাজাতীয় যিকোনো সামগ্ৰী ৰাখিব নিদিয়ে ৰাখিব পেলাই দিয়ে আৰু ইয়াত আমি যিটো পৰিৱেশ দেখিছোঁ এটা বহু পুৰণি এটা মন্দিৰ ইয়াত আপুনি কৈছে যে যি অৱস্থা আজি দেখিছোঁ আমি ইয়াত 10-15 বছৰৰ পৰা এই অৱস্থাটো হ'ব আৰম্ভ কৰিছে তাৰ আগত এনেকুৱা এটা পৰিৱেশ ইয়াত নাছিল এতিয়া ইয়াত হয় আমি একদম খুব এটা সাধাৰণ পৰিৱেশ দেখিবলৈ পাইছোঁ একদম প্ৰাকৃতিক পৰিৱেশত এটা নিজৰাৰ ওপৰত এই ধৰণে ত্ৰিশূল আছে মূৰ্তি আছে হয় এই ধৰণে কাপোৰেৰে মানে আৱৰি এটা ইয়াত উপাসনাস্থলী কৰা হৈছে ইয়াত বেলেগ মন্দিৰৰ দৰে বেলেগ উপাসনা স্থানৰ দৰে ইয়াত ধৰক এটা মন্দিৰ ঘৰ
বা তেনেকুৱা ব্যৱস্থা কৰাৰ কথা চিন্তা কৰা হোৱা নাই নেকি? এইটো চাওক আমাৰ মন্দিৰৰ কমিটি আছে আৰু মন্দিৰৰ পূজাৰীও মানে ভাগ এটা আছে। তো এইটো কমিটি মানুহ আজিলৈকে মানে কি কৰিছে, এইটো ৰাস্তা ঘাট যে বনাইছে চব কমিটি মানুহৰ এইবিলাক। আমি ধৰকচোন ইয়াতে থকা মানুহ হয়, আমি পূজাৰী কথা ইমান এইবিলাক নাৰাখোঁ আৰু আমাৰ কাম হৈছে বাবাৰ তাত হেৰি কৰা। বাকী আৰু কাই কি দিছে নিদিছে, কেনেকুৱা মন্দিৰটো বনাব নোৱাৰে। এইটোতো মানে আমাৰ মতে যোনটো কোৱা মতে মন্দিৰ ইয়াতে বনাব নোৱাৰে। বনাই আৰু কৰিব কি, ইয়াত মন্দিৰ নালাগে। এই ধৰণে উপাসনাস্থলী ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, আমিও ভাল পাওঁ। এইটো এটা নিশ্চয় হওক বুলি আমিও নাচাওঁ। আৰু খুব ভাৰতবৰ্ষখন যিটো জনা যায় বিভিন্ন দেৱ দেৱীৰ স্থান বুলি, ইয়াত বিভিন্ন দেৱ দেৱীৰ মন্দিৰ আছে, বিভিন্ন দেৱ দেৱীক পূজা কৰা হয়, কিন্তু এই ধৰণৰ স্থান খুব কমেইহে দেখিবলৈ পোৱা যায়। তাৰ ভিতৰতে অন্যতম হৈছে গুৱাহাটী মহানগৰী এই স্থান, য'ত আজি আমি উপস্থিত হৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া ভীমাশংকৰ জ্যোতিৰ্লিংগ, গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত থকা এটা অতি দুৰ্গম অঞ্চল, এটা অতি ভিতৰুৱা পাহাৰৰ একদম মাজত থকা অঞ্চল, বনাঞ্চলৰ মাজত থকা অঞ্চল। কিন্তু আপুনি ইয়ালৈ আহিলেহে দেখিব, অনুভৱ কৰিব পাৰিব যে কেৱল গুৱাহাটী নহয়, অসমৰ বিভিন্ন জিলা লগতে বহিৰাজ্যৰ যেনে পশ্চিমবংগ, উৰিষ্যা, গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী আদিকে ধৰি, উত্তৰ প্ৰদেশ আদিকে ধৰি বিভিন্ন ৰাজ্যৰ ভক্ত ইয়ালৈ আহে। আমি অনুষ্ঠানতো বহু ভক্তৰ মন্তব্য আপোনালোকক শুনোৱাইছোঁ বা আৰু আগলৈ শুনোৱাম। বিভিন্ন ভক্ত ইয়ালৈ আহি তেওঁলোকে বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত কি ধৰণে উপাসনাস্থলী গঢ়ি উঠিছে তাক লৈ তেওঁলোক যথেষ্ট আপ্লুত। এই উপাসনাস্থলীলৈ আহিলে, এই মন্দিৰ ভাগলৈ আহিলে কি কি নীতি নিয়ম পালন কৰিব লাগে বা কেনেকৈ আহিব লাগিব, কি কৰিব লাগে, তেনেকুৱা কিবা বিশেষ নিৰ্দেশনাৱলী বা নীতি নিয়ম আছে? কি আছে? নাই, এনে কোনো নীতি নিয়ম নাই। আপোনাৰ খালি এইটো কি চামৰা বেল চেণ্ডেল জোতা ওপৰত থুই আহিব লাগে, তলত লৈ আহিব নালাগে। আৰু এইখিনি আৰু নিয়ম নীতি, এনে কোনো নিয়ম নীতি নাই আমাৰ। যে যেনেকুৱা ভাল লাগিছে তেনেকুৱা আহিছে, য'ত যেনেকুৱা বহা আছে বহিছে। আৰু তো আৰু কোনো আমাৰ হেৰি নাই, কাৰণ দৰ্শনতে আহে যেনেকুৱা ভাল পায় এনেকুৱাই আৰু আমি হেৰি কৰোঁ। আপোনালোক ক'ত থাকে ইয়াতে? ইয়াতেতো ৰাতি কোনো মানুহ নাথাকে। ইয়াত আমিতো ক'লোঁ 6টা বাজিলে ইয়াৰ পৰা আমি ওলাই যাওঁ আৰু ৰাতিপুৱা 6টা বজাত আহিব পূজাৰী। তাৰপিছত আৰু গোটাই ৰাতি বাবা এনেকৈ থাকিব আৰু অকলে, বাবাৰ লগত আৰু কাম নাথাকে। আৰু যি আছে আৰু মানে যদি ভক্তসকল আহে ৰাতিপুৱা 6টা বজাত ইয়াত পূজাৰী পাব, পূজা দিব পাৰিব ৰাতিপুৱা 6টাত, আৰু সন্ধিয়া কেইটালৈকে পাৰিব? 6টালৈকে, সন্ধ্যা 6টালৈ পাৰিব। ইয়ালৈ যিসকল ভক্ত আহিব, যিসকল লোকে সেৱা আগবঢ়াব আহিব, ইয়ালৈ পুৱা 6 বজাত ইয়ালৈ আহিব পাৰিব। পুৱা 6 বজাত পূজাৰী ইয়ালৈ আহে আৰু সন্ধিয়া 6 বজাৰ লগে লগে কিন্তু ইয়াত কোনো নাথাকে। সন্ধিয়া 6 বজাৰ পিছত ইয়াৰ পৰা পূজাৰী বা এওঁলোকো ইয়াৰ পৰা গুচি যায় আৰু পিছদিনা পুনৰ 6টা বজাত ইয়ালৈ আহে। অৰ্থাৎ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ইয়াত পূজা আপুনি আগবঢ়াব পাৰিব। এতিয়া আপুনি যিহেতু ইয়াত বহু বছৰ আছে, 15-16 বছৰ ধৰি আপুনি ইয়াত আছে, আপুনি কি অসুবিধা পাইছে যদি বা যাত্ৰীসকলে যেতিয়া ইয়ালৈ আহে, ভক্তসকল ইয়ালৈ আহে, ধৰক আপুনি ভাবেনে যে এনেকুৱা আৰু অলপ সুবিধা থকা হ'লে ভক্তসকলৰ বেছি সুবিধা হ'লহেঁতেন বা এইখিনি সুবিধা থাকিব লাগিছিল, তেনেকুৱা কি অসুবিধা আপুনি পাই আছে ইয়াত? নাই, আমি এনে কোনো অসুবিধা পোৱা নাই। বাবাৰ কৃপাই মানুহ যেনেকুৱা আহি আছে, যেনেকুৱা মানে দৰ্শনাৰ্থী দৰ্শন কৰি আছে, এই হিচাপত আমি আজিলৈকে দৰ্শনাৰ্থী কোনো হেৰি পোৱা নাই। আৰু আমাৰো কোনো অসুবিধাও আমি পোৱা নাই, আমাৰো কোনো অসুবিধা নহয়। আমি যেনেকুৱা চলি আছে এনেকুৱা ঠিকেই আছে, বাবাই যেনেকুৱা চলাই আছে। কিন্তু এনে দৰ্শনাৰ্থীও যেনেকুৱা আহে তাতে কোনো হেৰি নাই, মানে কোনো মানে বেয়া হেৰি নাই, অসন্তুষ্টি নাই। সবাই মানে আহিলে এটা সন্তুষ্ট হৈ যায়। আৰু এইখিনি আমিও ভাবোঁ যে আহক মানুহ আহি কিনে এনেকুৱা সন্তুষ্ট হৈ কিনে যাক, যাতে আমাৰো মনৰ ভাল লাগে। মানুহ যদি ভাল হেৰি কৰে আমাৰো নিজৰো এটা ভাল লাগিব, নিজৰো ভাল লাগে। এইটোৱে আমি ভাবোঁ আৰু বাবাৰ তাত এইটোৱেই হেৰি কৰোঁ যে এনেকুৱা আহি থাকক মানুহ আমাৰ মানে হেৰিটো যেতিয়া আমি সিহঁতৰ ইটো পাওঁ। আৰু ইয়ালৈ যিসকল ভক্ত আহে তেওঁলোকে যে থাকিব বিচাৰে ইয়াত, বাহিৰৰ পৰা অহা যিসকল ভক্ত বেলেগ ৰাজ্যৰ পৰা অহা, থকাৰ ব্যৱস্থা ইয়াত আছেনে নে বাহিৰত থাকিব লাগিব? নাই, ইয়াতে থকাৰ কোনো ব্যৱস্থা নাই। ওচৰে পাজৰে আছে? ওচৰে পাজৰে নাই, মানে গুৱাহাটী মহানগৰীত যাব লাগিব? মহানগৰীত যাব লাগিব। এতিয়া আপোনাৰ যোন গুডচক এইফালে যাব লাগিব। ইয়াতে কোনো এনেকৈ থকাৰ কোনো হেৰি নাই, কোনো যে হোষ্টেল কিবা ভৱন এইবিলাক নাই।
এইটো পামৈ এৰিয়াটোতো আপুনি গম পাইছে, এইটো আৰু এইটোও এটা হেৰি ছাইডত পৰি যায়, জংঘলৰ ছাইডত পৰি যায়। ইয়াত আৰু মানে থকা মানুহ একচুৱেলি আমি পোৱাও নাই এনেকুৱা আজিলৈ, যে থাকিম বুলি এনেকুৱা যে এনেকুৱা আমি আজিলৈকে পোৱা নাই। আহে দৰ্শনাৰ্থী বাহিৰৰ পৰা আহি কিনে যে ইহঁতে য'ত আগতে আহি কিনে ৰুম চুম কিবা কিবি ইহঁতে লৈ লয়, পিছত ফুৰিব অহাটো ইয়াতে আহে। আৰু ইয়াত এটা যিটো পৰিৱেশ আমি দেখিছোঁ, যিমান ভক্ত ইয়ালৈ আহিছে, আপুনি কৈছে যে এনেই বাকী দিনত 600-500 ভক্ত নিতৌ ইয়াত থাকে, কিন্তু দেওবাৰ আৰু সোমবাৰে ইয়াত 2000লৈকে ভক্ত হৈ যায়। 1500-2000 ভক্ত ইয়ালৈ আহে এটা গড় হিচাপত। এতিয়া সমগ্ৰ অঞ্চলটো কিন্তু যিমান ভক্তৰ ভিৰ ইয়াত হয়, অঞ্চলটো বহুত ডাঙৰ নহ'লেও এটা সৰু অঞ্চল যদিও খুব ধুনীয়াকৈ চাফ চিকুণ হৈ আছে, যদিও ভক্ত বহুত ইয়ালৈ আহে। এই চাফ চিকুণ কোনে কৰে ইয়াত, কোনে চোৱা চিতা কৰে সমগ্ৰ এই ঠাইখিনি? এইখিনি একচুৱেলি ক'ব গ'লে মই এতিয়া কৰি আছোঁ আৰু সেইখিনি চাফ চোৱা চোৱা মেলাৰ কামটো যি আছে বাবা, যিখিনি কাম সৰু সুৰা যিবিলাক কাম আছে এইবিলাক কাম মই কৰোঁ। পূজাৰী যে পূজাৰীটো আৰু এইবিলাক কাম কৰিব নোৱাৰোঁ, পূজাৰীহে থাকিব লাগিব। বৰ্তমান আমাৰ মানুহ এনে আছে বহুত কেইটাই, কিন্তু বৰ্তমান নাই। এই সপ্তাহ 10 দিন যাবত মানে মানুহ অলপ কম, নহ'লে আগত মানুহ বেছি আছিল আৰু চাফ চিকুণা আছিল। এতিয়া মানুহ আমি 2টা মানুহ হৈ গৈছোঁ আগত এতিয়া। তো যিখিনি পাৰোঁ বাবাৰ কৃপা এইখিনি চাফ চিকুণ কৰি ৰাখিছোঁ আৰু আমি এনেই চাফা চুফা কৰা হেৰি কৰি থাকোঁ। আৰু এনেই যেনেকুৱা কমিটি আছে, কেতিয়াবা কমিটিও হেৰি কৰে, ইয়াত যোগদান দিয়ে। চৰকাৰৰ মানুহ আহেনে? চৰকাৰে মানুহ বহুত আহিছে, বহুত মানুহ। হেমন্ত বিশ্ব শৰ্মা আহি গৈছে, তাৰপিছত আপোনাৰ কি কয় আগৰ যে মিনিষ্টাৰ আছিল এই কি কয় ইয়াৰ নাম সৰ্বানন্দ সোণোৱাল, সিও আহি গৈছে। পৰিমলা দেৱী আহি গৈছে। তাৰপৰা এনে বহুত মানে নেতা আৰু ভাল ভাল অফিচাৰ, ডাঙৰ অফিচাৰো আহি গৈছে। এনে আহাতো মানে আৰ্মি অফিচাৰ আহি গৈছে, ভাল অফিচাৰ ইয়াতে আহি দৰ্শন কৰি যায়। ইয়াত কেতিয়া বেছি ধৰক উৎসৱ পাৰ্বণ বুলি ক'বলৈ ইয়াত কি বেছি ভালকৈ পলা হয়? নিশ্চয় ইয়াত শিৱৰাত্ৰি পলা হয়। ইয়াতে শিৱৰাত্ৰি 1 ৰাতি হয় ইয়াতে। এইটো আপোনাৰ ইয়াতেই ৰাতিকৈ থকা হ'ব। ৰাতি থাকি কিনে 5 বাৰ যজ্ঞ কৰি ইয়াতে পূজা হ'ব। ইয়াতে ভোগ বিতৰণ হ'ব, ইয়াতে চব কিছু হ'ব। আৰু ভোলে বমত আপোনাৰ 1 মাহেই ইয়াতে আপোনাৰ হেৰি থাকে, মানে মানুহৰ ভিৰ থাকে। 1 মাহেই ভিৰ থাকে। 1 মাহে অলপ তলত কিছুমান দোকান পাট বহে। কৰোণাৰ কাৰণতে এইবাৰ হোৱা নাই ভোলে বম এনেকুৱা। আগততো বহুত মানুহ মানে খিচুৰি ভোগ চোগ লগাইছে, দিছে, খাৱাইছে মানুহ। আজিকালিতো এইটো নাই। তো বৰ্তমান মোটামুটি ভোলে বম আৰু শিৱৰাত্ৰি আমাৰ ইয়াতে ডাঙৰ কৰি হয়। আৰু ইয়াত যেতিয়া বলবম হয় শাওণ মাহত, আৰু যেতিয়া ইয়াত শিৱৰাত্ৰি পালন কৰা হয়, তেতিয়া ভক্ত ক'ৰ পৰা আহে? তেতিয়া ভক্ত বহুত দূৰৰ পৰা আহে। কিমান ভিৰ হয় তেতিয়া? আৰু কি ক'ম আৰু, তেতিয়া ভিৰ মোটামুটি 70-80 হাজাৰ মানুহ। 70-80 হাজাৰ মানুহ এই ঠাইখিনিতে? তেওঁলোকৰ থকা খোৱা না পূজা বহে গুচি যায়? পূজা কৰাৰ গুচি যায়। তেতিয়া ৰখাৰখি আৰু মানুহ ইয়াতে কোনো ৰখাৰখি নাই। মানুহ আহিব দৰ্শন কৰিব আৰু গুচি যাব, গুচি যাব। আৰু আমি 12টা বজাত মন্দিৰ খুলি দিম। 12টাৰ পৰা যে দৰ্শনাৰ্থী আৰম্ভ হ'ব, গোটাই দিনটো থাকিব। ইয়াৰ মানে লাইন আপোনাৰ এই গণেশ মন্দিৰ পাৰ হৈ যাব লাইন, এনেকুৱা মানুহ হ'ব গোটাই। মানে মই যিটো কথা সুধিছোঁ যে শাওণ মাহৰ যি বলবম আৰু আপোনাৰ যেতিয়া শিৱৰাত্ৰি পালন কৰা হয়, মাত্ৰ এদিন পালন কৰা হয় শিৱৰাত্ৰি, ইয়াত শিৱৰাত্ৰি 1 ৰাতি হয়, তেতিয়া ক'ৰ ভক্ত আহে? তেতিয়া বহুত বাহিৰা ভক্ত আহে। বেছিভাগ দৰ্শন গুৱাহাটীৰে হয়। গুৱাহাটীৰে মানুহ দৰ্শন, নলবাৰী, তাৰপিছত এদিকে বঙাইগাঁও ইফালৰ পৰা মানুহ আহে, তাৰপিছত ৰাণীৰ ইফালৰ পৰা মানুহ আহে, মালিগাঁও এই চাইডৰ পৰা, বেলতলা, আদাবাৰী, তাৰপৰা আপোনাৰ এইফালে কি কয় চাংচাৰী। ক'ৰ পৰা? অসমৰ বাহিৰৰ পৰা। তেতিয়া আৰু ভোলে বমত কোনো শিৱৰাত্ৰিত মানে দিনত বাহিৰা মানুহ আহে, দিনত টাইমত আহে। মানে বহুত জাগাৰে মানুহ আমি পাইছোঁ।
মাদ্ৰাজীয় মানুহ পাইছোঁ, মাদ্ৰাজী মানুহ আহে ইয়াতে। তাৰপিছত গুজৰাটৰ মানুহ পাইছোঁ ইয়াতে আমি, বহুত ধৰণৰ জেগাৰ মানুহ আমি পাইছোঁ, কিন্তু ভাষা বুজি নাপাওঁ আৰু এইবিলাক বিশেষকৈ আমি ইমানকৈ নুসুধোঁ, কথা পাতি থকা নহয়, আহে দৰ্শন কৰে গুচি যায় আৰু এনেকুৱা মানে কিছুমান শুনা পাওঁ আমি অমুক জেগাৰ পৰা আহিছোঁ বাবা, তেনেকুৱা কৈ যায় আৰু এইটোতেই গম পাওঁ যে অমুক জেগাৰ মানুহ আহিছিল বোলে। এনেই আৰু আমিও এনেকুৱা নুসুধোঁ আৰু যে আপুনি ক'ৰ পৰা আহিছে, কি কৰে নকৰে, কি এইটোৱে আৰু। আৰু এইধৰণে গুৱাহাটীৰ মাজমজিয়াত থকা, গুৱাহাটীৰ ঠিক মাজমজিয়া বুলি ক'লে ভুল হ'ব, গুৱাহাটীৰ একদম দাঁতি কাষৰত থকা এখন পাহাৰ, দাকিনী পাহাৰ, গড়চুকৰ পৰা সোমাই আহিব লাগে, পামহি হৈ উঠি আহিব লাগে পাহাৰখনলৈ। আজিকালি সুবিধা হ'ল, গাড়ী মটৰ বাইক লৈ আহিব পাৰে, কিন্তু এটা স্থানত আপুনি গাড়ী মটৰ বাইক ৰখাই থ'ব লাগিব, ৰাখি থ'ব লাগিব। পাৰ্কিং খুব ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে ইয়াত। তাৰ পৰা আপুনি খোজকাঢ়ি আহিব লাগিব, প্ৰায় 2 কিলোমিটাৰ আপুনি পাহাৰখন ওপৰলৈ উঠি আহিব লাগিব। তাৰপাছতে এই স্থান পাব। এই স্থান পোৱাৰ পাছতে আপুনি যি স্থান আমি দেখুৱাইছোঁ, উপাসনাস্থলী, এই যি মন্দিৰ, ভীমাশংকৰ শিৱলিংগ, ভীমাশংকৰ জ্যোতিৰ্লিংগ, সেই স্থানত আহি আপুনি উপনীত হৈ পূজা সেৱা আগবঢ়াব পাৰিব। আৰু এই স্থানখনলৈ পুনৰ কৈছোঁ, গুৱাহাটী মহানগৰী যদিও আছে, কেৱল গুৱাহাটীৰেই নহয়, ৰাজ্যখনৰ বিভিন্ন জিলা, লগতে বহিৰাজ্যৰ যেনেকৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিভিন্ন ৰাজ্যৰ পৰা ইয়ালৈ ভক্ত আহি সেৱা আগবঢ়ায়। আপোনালোকে গুৱাহাটীৰে হয়। আগতেও আহে ইয়ালৈ? অঁ, আহোঁৱে, আমি প্ৰায় আহি থাকোঁ। ভাল লাগে ইয়াতে আহি পেলাই, পৰিৱেশটো বিৰাট ধুনীয়া। আৰু মানে এনেকুৱা জেগা মানে গুৱাহাটীত নাইয়ে ন চাব গ'লে, আহি পেলাই বিৰাট ভাল পাওঁ ইয়াতে, আমি আহি থাকোঁ। কিমানবাৰ হ'ল আমাৰ ঘৰ বেলতলাত, চ' ইয়াতে প্ৰায় এতিয়ালৈকে 10-12বাৰ মান অহা হৈছে আৰু। ইয়াত আহি কি বেলেগ কি পায়, কি ভাল পায় ইয়াত? মানে নেচাৰেল পৰিৱেশ। এতিয়া বেলেগ ফালে গ'লে অলপ মানে আৰ্টিফিচিয়েল হৈ যায় ন, চ' ইয়াতে নেচাৰেল আৰু, চবফালে জংঘল, গছ গছনি, সেইটো ভাল লাগে। কি বাৰে বেছিকৈ আহে ইয়াত সপ্তাহৰ? সেনেকুৱা একো নাই, আজি মোৰ ল'ৰাটোৰ বাৰ্থডে, চ' সেইকাৰণে অহা হৈছে। প্ৰায় মানডে অহা যায়, সোমবাৰ, শিৱবাৰ, বাকী আৰু যেতিয়া সুবিধা পায়, চ' সেনেকুৱাই আৰু। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, হেপী বাৰ্থডে। থেংক ইউ। কোৱা থেংক ইউ, কোৱা হেপী বাৰ্থডে। লাষ্ট কৰিছে। আৰু আপুনি ময়ো আহোঁৱে ইয়াতে প্ৰায়, কিমানবাৰ আহিছে? একেলগে আহোঁ, প্ৰায় 10বাৰ মানে হৈছে আৰু। মানে আপুনি কি ভাল পায় ইয়াত আহি? এয়া নেচাৰেল পৰিৱেশ, সেইটোৱে বিৰাট ভাল লাগে। মানে গুৱাহাটীতো সেইটো আমি বহুত মিছ কৰোঁ ন, ইমান যান জঁটৰ মাজত, মানে ইয়াতে আহি মানে বিৰাট ভাল লাগে আৰু। গুৱাহাটীৰ ওচৰতে যে ইমান এখন ধুনীয়া ঠাই আছে। অঁ, সেইটো মানে বহুতে গমেই নাপায় চাগে, কিন্তু আমি যেতিয়াৰ পৰা ইয়াতে আহিছোঁ ন, বিৰাট ভাল পাইছোঁ, বহুতে ভাল পাইছোঁ। ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ কেৱল ৰাজ্যখনৰে নহয়, ৰাজ্যৰ বাহিৰৰ পৰা বিভিন্ন ভক্ত আহে। মোৰ সৈতে এজন বহিৰাজ্যৰ ভক্ত আছে। आपको स्वागत है हम लोग का प्रोग्राम में। कहाँ से? मैं उड़ीसा का हूँ। उड़ीसा से। उड़ीसा से। आप पहली बार आए हो यहाँ? यहाँ पे दूसरी बार हुआ। दूसरी बार? क्या यहाँ पे रहता हूँ तो जॉब करता हूँ तो इधर अच्छा लगता है यहाँ पे आने के लिए। कैसे पता चला आपको यहाँ ज्योतिर्लिंग है बोल? यहाँ पे दोस्त ने बताया कि यहाँ पे है, बहुत अच्छा लगता है, पीसफुल जगह है, इसीलिए आया, बहुत अच्छा लगा। कैसा लगा इस बार आके? इस बार भी अच्छा लगेगा, बार बार आऊँगा, क्योंकि यहाँ पे बहुत शांति मिलता है, बहुत कूल प्लेस है, पीसफुल प्लेस है। तो मंदिर भी है, थोड़ा मंदिर बनेगा और अच्छा लगेगा। तो अभी ऐसे भी बहुत अच्छा लग रहा है। पोल्यूशन फ्री एंड क्लीननेस एंड पीसफुल प्लेस। थैंक यू। ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ নিতৌ শ শ ভক্ত আহে। এইসকল ভক্ত আহিছে। আপোনালোক ইয়াত গুৱাহাটীৰে? গুৱাহাটীৰ পৰা আহিছোঁ। আপোনালোক ইয়ালৈ প্ৰথম আহিছে নে আগতে আহিছে? প্ৰথম আহিছে। কেনেকুৱা লাগিলে? খুবেই ভাল লাগিছে, যেনেকৈ শুনিছিলোঁ তাতকৈ বেছি ভাল লাগিছে। কিন্তু হেৰি মানে কিছু কৰিব লগা আছে আৰু সা সুবিধা, মানে এনে কিন্তু পৰিৱেশটো অতি সুন্দৰ আৰু
খুবেই ভাল লগা আৰু মানে যিটো ধৰ্মীয় যিটো মানে অনুভূতি না অনুভৱ সেইটো মানে পূৰা আহে আৰু নেচাৰেল সেইটো ভাল লগা। আপুনি প্ৰথম আহিছে? প্ৰথম আহিছোঁ আৰু ইমান ধুনীয়া চাফ চিকুণ আৰু পূজাৰীজনৰ যিটো ব্যৱহাৰ বহুত ভাল লাগিছে, মানে এটা ভক্তিভাৱ আহি যায় আৰু আগতে বহুত দিন আহিম বুলি ভাবিছিলোঁ, আহিব পৰা নাছিলোঁ। ইমান যে নেচাৰেল এটা হেৰি, এতিয়া মানে ভাবোঁ আৰু যে বছৰে বছৰে আহিম নেকি আৰু এনেকৈ ভাবোঁ আৰু ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিলে? হয়, খুব ভাল লাগিল। এই জ্যোতিৰ্লিংগ বুলি মানে শুনি আছিলোঁ, 14টা জ্যোতিৰ্লিংগৰ এইটো এটা মানে জ্যোতিৰ্লিংগতে পৰে আৰু সেইকাৰণে ভাবি আছোঁ, বহুত দিন শুনি আছোঁ আৰু আহি পেলাই খুব ভাল লাগিল। পৰিৱেশটো খুব ধুনীয়া আৰু। গুৱাহাটীতে থাকে? হয় হয়, ওচৰতে আছে আছে মানে, কিন্তু আমি আহিব পৰা নাই এনেকুৱা আৰু শুনি আছিলোঁ। আজি অহাৰ ভাগ্য হ'ল আৰু ভাল লাগিল। आप कहाँ से? बिहार से। बिहार से। कैसा लगा यहाँ? बहुत अच्छा। पहली बार हो या? बहुत पहली बार। कैसे पता चला ये ज्योतिर्लिंग के बारे में? ऐसे घूमा फिरा हुआ है पहले से, ये बहुत पहले आए थे और अभी अच्छा लगा आकर। गुवाहाटी पहली बार हो? नहीं, बहुत पहले से। गुवाहाटी बहुत पहले से हो। यहाँ के क्या क्या मिला? बस थोड़ा अच्छा लगा और बहुत इंटरेस्ट है देखने में ऐसा। एनवायरनमेंट कैसा लगा? बहुत अच्छा, काफ़ी बहुत अच्छा लगा देखकर। ইয়াত বিভিন্ন ভক্ত আহে, আমি এতিয়াও দেখি আছোঁ, আমাৰ কেমেৰাৰ পিছফালে দেখিবলৈ পাইছোঁ বিভিন্ন ভক্ত এতিয়াও পূজা সেৱা আগবঢ়াই আছে। ইয়ালৈ যিসকল ভক্ত আহে, এই ঠাইখন যিখন ঠাই আমি দেখিছোঁ, পাহাৰ চাৰিওফালে পাহাৰৰ মাজত এখন ঠাই। ইয়াত 2টা বাজি যোৱাৰ পিছত পোহৰ নাথাকে আৰু সূৰ্য যেতিয়া পাহাৰৰ সিফালে গুচি যায়, ঠাইখন আন্ধাৰময় হৈ থাকে। এনেকুৱা এটা পৰিৱেশত ঠাইখন কিন্তু সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে। বিভিন্ন যদিও ডেইলি বহুত ভক্ত আহে, হাজাৰ হাজাৰ ভক্ত যদিও ইয়ালৈ আহে, এই ঠাইখনলৈ আহি কেতিয়াবা নিশ্চয় ভগৱানৰ ওচৰলৈ অহা ভক্তই কেতিয়াও নকয় যে মই অসুবিধা পাইছোঁ বুলি। তথাপিও তেওঁলোকে ইমান দূৰ খোজকাঢ়ি অহাৰ পিছত বা এই ঠাইখনলৈ আহি কেতিয়াবা কিবা এনেকুৱা অসুবিধা অনুভৱ কৰেনে যে আপোনালোকক কৈছে যে প্ৰভু বা দেও ইয়াত যদি আপোনালোকে এই ধৰণে এটা ব্যৱস্থা কৰিলে হয় আমাৰ বেছি সুবিধা হ'লহেঁতেন, তেনেকুৱা কিবা অসুবিধা কথা তেওঁলোকে ব্যক্ত কৰেনে আপোনালোকৰ ওচৰত? সেইটো কৰে, যে এইটোৱে কথা কয় যে আপোনালোকৰ ইয়াতে চৰকাৰে দৃষ্টি নকৰে নেকি, যে ইয়াত সুন্দৰ ইমান ভীমেশ্বৰ জ্যোতিৰ্লিংগ এটা নামি, গতিকে ইয়াত সুন্দৰ এটা কোঠানি ঘৰ নাই আৰু মন্দিৰটোৰ মণিকূট নাই। তেতিয়া হিন্দীভাষীবিলাক মানুহবিলাকক কয়, মোৰ মানে অলপ লাজ লাগে, বহুত মানুহ হিন্দীভাষীয়ে কয় যে ইয়াত অসমৰ মন্ত্ৰী মিনিষ্টাৰ MLA বিলাক দেখা নাই নেকি বোলে। মই বোলো ছাৰ কি ক'ম, আপোনালোক দেখা নাই যিহেতু তেখেতসকলে আহিছে দৰ্শন কৰিছে, আজিলৈ তেখেতসকলে চৰকাৰী ইয়াতে ভালকৈ সুন্দৰকৈ মানে মানুহ থকাৰ কোঠানি ঘৰ আৰু মানুহে বৰ্ষণ টিকি যায় ইয়াত। আৰু ভীমেশ্বৰ জ্যোতিৰ্লিংগ অতি সুন্দৰ, গতিকে যদি জ্যোতিৰ্লিংগৰ ওপৰত যদি সুন্দৰ এটা মণিকূট এটা বনায় তেতিয়াহ'লে আৰু ক'ব লগা নাই, সুন্দৰ হৈ থাকিব আৰু আমাৰ অসমৰো গৌৰৱ হ'ব। গতিকে আমাৰ অসম চৰকাৰৰো গৌৰৱ হ'ব। গতিকে মন্দিৰটোৰ কাৰণত মই সবেই দৰকাৰ। গতিকে সেইটোৰ কাৰণত বাহিৰৰ মানুহখিনি আহি কিনে মোক কয় যে ইয়াতে কিয় মন্দিৰ নবনায়, কিয় মানা আছে নেকি। মই বোলো মানা একো নাই, কিন্তু মানুহে আমাৰ ইয়াৰে বনাব নাই। আৰু আচলতে আমাৰ ইয়াৰে কমিটিবিলাকো যদি ঠিক থাকিলেহেঁতেন যে ইয়াত মন্দিৰ এটা সুন্দৰকৈ এটা মণিকূট হ'ব লাগে, তেতিয়াহ'লে সুন্দৰকৈ হ'লেহেঁতেন। আজি মানে মন্দিৰটো নোহোৱাৰ কাৰণ হ'ল তেনেকুৱা আৰু। ইয়ালৈ আপুনি ইতিমধ্যে কৈছে যে বহু চৰকাৰৰ মানুহ ইয়ালৈ আহিছে, মন্ত্ৰী বিধায়ক ইয়ালৈ কোন কোন আহিছে বা কিমানজন আহিছে? এতিয়ালৈ মন্ত্ৰী হেমন্ত বিশ্ব প্ৰথমতে আহিলে সৰ্বানন্দ সোণোৱালে আহিলে, আৰু তাৰপিছত যায় হেমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ ৰিজাল্টৰ আগত একবাৰ আহিলে। গতিকে তেখেতক অনুৰোধ মই কৰোঁ যে তেখেতসকলে যাতে ভীমাশংকৰ ভীমেশ্বৰ অসমবাসীৰ মানুহ যিহেতু সুন্দৰকৈ যদি মন্দিৰখনত যদি মণিকূটটো সুন্দৰকৈ ভীমেশ্বৰ জ্যোতিৰ্লিংগত যদি জাকত জিলিকা কৰি ৰাখে, তেখেতসকলক যাতে মনোকামনা যাতে ঈশ্বৰেও তেখেতসকলক আৰু উজ্জ্বল কৰি ৰাখক, সেইটোৱে মোৰ মনোকামনা। আৰু ইয়াত ভৱিষ্যতৰ কাৰণে যদি আৰু অধিক ভক্ত আহে হয়, তেওঁলোকৰ বাবে কি কি ব্যৱস্থা হ'লে ইয়াত আৰু অধিক ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে, যিহেতু আপুনি ইয়াত মূল পূজাৰী হিচাপে আছে? মূল পূজাৰী হিচাপে ইয়াত এনেকুৱা লাগে
ইয়াত ধৰি লওক বাহিৰা মানুহখিনি বহুত আহে আৰু আপোনাৰ এই যে স্ত্ৰীবিলাকো আহি তাৰমানে ইয়াত এনেকুৱা সুবিধা লাগে যাতে পেচাব কৰাৰ সুবিধা নাই, পায়খানা কৰাৰ সুবিধা নাই, পানীৰ সুবিধা নাই, গতিকে এইবিলাক খুব দৰকাৰী। কাৰণ জংঘলৰ মাজততো মানুহে খোজ পেচাব পায়খানা কৰিব যাব নোৱাৰে, গতিকে ইয়াত যদি লেট্ৰিন বাথৰুম হয় তেতিয়াহ'লে আৰু সবেই সুবিধা হয় ভক্তৰ কাৰণত, আমাৰ কাৰণতো ভাল, চবৰ কাৰণতে ভাল। গতিকে এইবিলাক সবেই দৰকাৰ। আৰু ইয়াত এনেকুৱা বৰষুণ আহে, এনেকুৱা বতৰ বেয়া, অকস্মাত দৃষ্টি বৰষুণ আহি শিল বতাহ বৰষুণ আহে, এই মানুহখিনি ক'ত থাকিব? গতিকে সেই সুবিধাজনকবিলাক লাগে ইয়াতে। ইয়ালৈ আপোনালোকৰ যি মন্দিৰ পৰিচালনা কমিটি আছে বা আপোনালোকেও কেতিয়াবা স্মাৰক পত্ৰ দিছে বা আপোনালোকে দাবী কৰিছে, সন্দৰ্ভত অৱগত কৰিছে জিলা প্ৰশাসন লগতে চৰকাৰক? নাই, তেখেতসকলক কোৱা তেনেকুৱা খাবা নাই, যিহেতু মানে এইবিলাক কথা সোধাও নাইছিল যিহেতু, গতিকে মইহে কৈ আছোঁ। এতিয়া সেইটো কথা আৰু বেলেগে আনি নকয়। আমি যেতিয়া সোমাই আহিছিলোঁ, যেতিয়া গড়চুকৰ পৰা পামহিৰ পৰা যেতিয়া এইফালে এইটো আছে আমি সোমাই আহিছিলোঁ, এখন ডাঙৰ আমি বৰ্ড দেখা পাইছিলোঁ য'ত লিখা আছিলে ভীমাশংকৰ জ্যোতিৰ্লিংগ বুলি, মানে এটা নিৰ্দেশনা দিয়া আছিল যে এইফালে যায়। তাত লিখা আছিলে কিন্তু পৰ্যটন বিভাগ অসম বুলি। অসম পৰ্যটন বিভাগে পৰ্যটনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ জৰিয়তে পৰ্যটকক আদৰিবলৈ কিবা বিশেষ ব্যৱস্থা লোৱা বুলি আপুনি ভাবেনে, নে যিখন চাইনবোৰ্ড ৰাস্তাৰ কাষত লাগি আছে সেইখনে শেষ বুলি ভাবে? নাই, সেইটো পৰ্যটনৰ যিটো তেখেতসকলে চাইনবোৰ্ডটোহে এনেই ৰাখি থৈ দিছে চিনাক্ত হিচাপে, কিন্তু ইয়াত একো কাম কাজ হোৱা নাই। গতিকে ইয়াত যেতিয়া কাম কাজ হোৱা নাই, যিহেতু তাত চাইনবোৰ্ডখন লগাই থৈ দি কিনে তাত কি ফাইদা আছে? একো ফাইদা নাই মোৰ হিচাপত আৰু। কাৰণ ইয়াত কাম কাজ যিটো ইয়াত মন্দিৰৰ ইয়াত যিটো কাম কৰ্মকৰ্তা কৰিব লাগে সেইবিলাক কৰ্মকৰ্তা নাই, গতিকে নহ'লে আৰু মই কি ক'ম আৰু। টুৰিজিমৰ ফালৰ মানুহ আহিছেনে ইয়াত কেতিয়াবা চাবৰ কাৰণে, আপোনালোক সুধিবৰ কাৰণে কি অসুবিধা পাইছে, কি লাগিব কি নালাগিব? এইকেইটা মানুহ মানে ধৰি লওক মইতো আৰু টুৰিজিমৰ মানুহ 2-4টা এনে 2বাৰমান মই লগ পাইছিলোঁ, কিন্তু তেখেতসকলে বহুত কিবা কিবি কাম কৰিম বুলি কয়, কিন্তু কৈ থোৱাৰ যোৱাৰ পিছত আৰু মানুহ মানে খবৰ নহয় আৰু। কি আহ্বান জনাব আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আজি? এতিয়া আহ্বান মানে ইয়াত মন্দিৰটো ইয়াত যাতে অসমত যিহেতু আমাৰ ইয়াতে ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ ইয়াত সুন্দৰকৈ যাতে হৈ থাকে, সেইটোৱে মোৰ অনুৰোধ আৰু। গতিকে আজি যিহেতু খোলা জেগাত আছে, তেনেকুৱা খোলা জেগাত এই বতাহ বৰষুণৰ জেগাত অসুবিধা আহি পৰে। এতিয়া মানুহ বৰষুণ দিলেতো বহুত অসুবিধা আহি পৰে, সদায়তো দিনটো এটা সময় নাথাকে, কেতিয়াবা এনেকুৱা বেয়া দিন আহিব, তেতিয়া কি হ'ব? গতিকে সেনেকুৱা হিচাপত ইয়াত মানে সবেই দৰকাৰ আৰু। এয়া হৈছে গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ, য'লৈ কেৱল গুৱাহাটী বা ৰাজ্যখনৰ অন্য জিলাই নহয়, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্ত আহে। ৰাজ্যৰ পৰ্যটন বিভাগে যদি আৰু অধিক গুৰুত্ব প্ৰদান কৰে, তেন্তে আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰত, ধৰ্ম পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনক অধিক মাত্ৰা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এই ভীমাশংকৰ জ্যোতিৰ্লিংগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।